মোর পরিচয় গান্ধারাজ অকুনি নহয়। হস্তিনাপুৰৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰিবৰ বাবে এই শকুনিৰ বিশাল আয়োজন। যদিও মই বাছি লৈছো অধৰ্মৰ পথ, তথাপিতো এই নিহাই শকুনিৰ নাই অন্য প্ৰতিপদ। প্রবেশ সভা যে গান্ধার রাজন আরে চিন্তাম্বিত মনে চলে দেখা হরব জন আরে চিন্তাম্বিত মনে চলে দেখা হরব জন আরে ধীরে ধীরে গয়াতে বেহভামাজ পাইল আরে নিরন্তরে নরে ডাকি হরি হরি বল আরে নিরন্তরে নরে ডাকি হরি হরি বল। গান্ধার রাজ শকুনিময়। আজি কিন্তু মোর পরিচয় গান্ধারাজ শকুনি নহয়। আজি মোর পরিচয় রাজমাতুল শকুনি একমাত্র মরমর ভাগিন দুৰ্যোধনক হস্তিনাপুৰৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰিবৰ বাবে এই শকুনিৰ বিশাল আয়োজন। এয়া জানো সঁচা? প্ৰতিশোধ নে প্ৰতিহিংসা? শকুনি ইমান স্বাৰ্থপৰ নহয় যে পাহৰি যাব ৰাজন্যৰ অভাৱত তিল তিলকৈ মৃত্যু হোৱা ৯৯টা ভাতৃ আৰু পিতৃ দেৱতাৰ কৰুণ পিলনি। পাহৰিব খুজিলেও পাহৰিবলৈ নিদিয়ে শকুনিয়ে ভাতৃহোম। এইহে আজিও এই শকুনিৰ পদৰ ধ্বনি অতি চমকিত। পিতৃৰ অস্থিৰে নিৰ্মিল পাখতিৰে পাখাত পৰাজী পাণ্ডৱক বনবাসী জীৱনৰ ঘটালো ঘোষণা। ফুল নবুজিবাতি জগত এই শকুনি। যদিও মই বাছি লৈছো অধৰ্মৰ পথ, তথাপিতো এই নিহাই শকুনিৰ নাই অন্য
দুৰ্যোধন আৰু দুঃশাসন আহিব লাগিছে শকুনিৰ পাখি। হৃদয়ৰ চঞ্চলতাই বুজাইছে সকলো বাৰু আহিবলৈ দিয়া। মামা কি কৰিছা তুমি এই স্থানে? মন মোৰ আজি নহয় উজ্জ্বল। ময়ো চিন্তা কৰিছো অন্য এক কথা। ইয়াক কৰিব বিচাৰিছো হস্তিনাপুৰ এই মুহূৰ্ততে। মামা তোমাৰ আজি এনেকুৱা চিন্তাৰ কাৰণ? যি ৰাজ্যত মোৰ কোনো অস্তিত্ব নাই, যি ৰাজ্যত মোৰ কোনো মূল্য নাই, এনেস্থলত কি প্ৰয়োজন মোৰ এই হস্তিনাপুৰৰ? মামা বুজা নাই তোমাৰ কথাৰ তাৎপৰ্য। বুজাই কোৱা মোক, হস্তিনাপুৰত কাৰ এনে সাহস হ'ল যে তোমাক কৰিছে এনে আচৰণ? তোমাৰ বাবে দুৰ্যোধন, মোৰ বাবে? তোমাৰ বাবেই তুলি ললো মই হাতে পাখতিৰ পাখা। তোমাৰ বাবেই কৰিলো মই সকলো কাৰ্য। কিন্তু তোমাৰ মোৰ প্ৰতি নাই অলপো গুৰুত্ব। মিছা কথা মামা। কৰিলো সকলো কাৰ্য তোমাৰ সহায়তে, তোমাৰ নিৰ্দেশ মতে। আৰু আজি যদি কোৱা দুৰ্যোধনে দিয়া নাই গুৰুত্ব তোমাক, কেনেদৰে দুৰ্যোধনৰ প্ৰাণে কৰিব সহ্য? তেনেহলে কিবা দৰে আশা স্থিৰ হয় দেখা পোৱা নাই নে ভাগিল? পাণ্ডৱে অজ্ঞাত শেষ কৰি প্ৰৱেশ কৰিব এই হস্তিনাপুৰত। কাঢ়ি ল'ব হস্তিনাপুৰৰ ৰাজসিংহ। আৰু তেতিয়াতো মোক খেদাই পঠাব নিজ ৰাজ্যলৈ। তাতোতকৈ এতিয়াই ত্যাগ কৰিব এই হস্তিনাপুৰ ৰজহং গান্ধাৰৰ। এই অসম্ভৱ মামা। আকুতে জীবিত এই বীর দুঃশাসন দাদা দুর্যোধন, আথান্নবতা গৌরব সন্তান কর্ণকে আদি কৰি যত বীরগণ এই সাধ্য পাণ্ডৱৰ গঢ়ি ল'ব আমাৰ হস্তিনাপুৰ। তাতোতকৈ শক্তিশালী আমাৰ সেনাপতি স্বয়ং ভীষ্ম পিতামহ। তেনেস্থলত অক্ষপাতি সেনাপতিৰ আঘাত কিদৰে ৰক্ষা কৰিব হস্তিনাপুৰ? তাতোতকৈ যদি সন্ধান কৰিলাহেঁতেন সেই পাণ্ডৱৰ অজ্ঞাত বাসৰ সময়তে পুনৰ আকৌ সিহঁতক বনলৈ পঠাই ৰাজবংশৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ কলাহেঁতেন সম্ভৱ। বাবা চতুৰ্দিশে সৈন্য বাহিনী মই কৰিছো প্ৰয়োগ, কোনেও মোক এই ক্ষেত্ৰত কৰিব পৰা নাই সহায়। আজীৱন হিংসা কৰ পাণ্ডৱে আজি শয়নে সপোনে মোৰ কৰে আস্ফালন। লাগে মাত্ৰ সন্ধান, নহলে তৃপ্ত নহয় দুৰ্যোধনৰ প্ৰাণ। দুৰ্যোধন, তোত মুখে জানিব পাৰি বিশেষ বাতৰি জনাবলৈ আহিছো তোমাক লৌৰি। ব্যক্ত কৰা মুখ পালা নেকি সংবাদ সেই পঞ্চ পাণ্ডৱ? নহয় সখা, পোৱা নাই সংবাদ পঞ্চ পাণ্ডৱৰ। কিন্তু সখা, কিন্তু এক অদ্ভুত ঘটনা। আমার মিত্র বিরাট রাজ্যের সেনাপতি কৃষকর মৃত্যু হল গন্ধর্বর হাতে। কেনেকৈ সম্ভৱ? পৰাক্ৰমী কৃষকে সেনাপতিৰ মৃত্যু হল গন্ধৰ্বৰ হাতে।
আচৰিত আচৰিত নহয় ভাগিন, ইয়াতেই লুকাই আছে গুপ্ত ৰহস্য। অৰ্থাৎ মামা তুমি তাৰ মানে বিৰাট নগৰতেই লুকাই আছে সমগ্ৰ ৰহস্য। এই ৰহস্য মামা প্ৰকাশ নকৰা কিয়? ভীমৰ মতে এই কাৰ্য কোনেও নোৱাৰে কৰিব সম্ভৱ। ই একমাত্ৰ কাম আর মানে অজ্ঞাত বাস যাপন কৰে সিহঁতে বিৰাট নগৰত। মুহূৰ্ততে আক্ৰমণ কৰি বিৰাট নগৰ সমাপ্ত কৰো পাণ্ডৱৰ অজ্ঞাত বাস। অনুমতি কদাপিতো নিদিয়ে পিতামহ ভীষ্মই আমাকে ৰাজ্য আক্ৰমণৰ। ৰাজ্য বিকাশৰ বাবে ৰাজ্য জয়ৰ কিমান প্ৰয়োজন পিতামহক কৰাবাই স্মৰণ। ৰাজ্যৰ অনুগত তেওঁ নিশ্চয় সন্মতি কৰিব প্ৰদান। তেন্তে বলা সখা সাক্ষাৎ কৰো পিতামহক এই মুহূৰ্ততে। তাৰ পাছত চাম ভালদৰে কিদৰে অজ্ঞাত বাস সম্ফলে পাণ্ডৱে সকলোতে বলা। আজি পুনৰে সন্ধান ৰাতৰে জয়। বেছি পৰ নাই জ্বলিব অনল এই পুৰী